নমস্কাৰ সকলোকে। এতিয়া মই আছো গুৱাহাটী এয়াৰপৰ্টৰ পৰা ওলাই যিটো প্ৰথম ষ্টপেজ পায় মানে জাগৰণৰ ওচৰৰ আৰু VIP আৰু এয়াৰপৰ্টৰ মাজৰ যিটো চক তিনিআলি তাত। আৰু মোৰ পাছফালে গুৱাহাটী এয়াৰপৰ্টৰ এয়া সুন্দৰ এটি দৃশ্য চাওকচোন। মোৰ পাছফালে গুৱাহাটী এয়াৰপৰ্ট আৰু আজি দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব। এতিয়া আজি গধূলি আহিব অসমলৈ আৰু আহি আৰু দেশ বিদেশী ইমান যে VIP আহিব সকলে ইনভেষ্ট কৰিব অসমত, ইনভেষ্ট ইন আছাম প্ৰগ্ৰেমৰ দ্বাৰা 2.0 প্ৰগ্ৰেমৰ দ্বাৰা। আৰু এয়াৰপৰ্টৰ পৰা ওলাইয়ে এইটো প্ৰথম তিনিআলি পোৱা যায়। গতিকে এই তিনিআলিটো মানে বিস্তৃত হোৱাটো বহুত প্ৰয়োজন আছিলে। সেই গতিকে মানে এইখিনি যে কৰিছে দপদপীয়া কৰিছে মানে আৰু ৰাস্তাটো 4 লেনিং ডাবল কৰিছে। গতিকে ইমান ভাল লাগিছে আৰু পৰিৱেশটো সেই গতিকে মই এইখিনি আপোনালোকক দেখুৱাবলৈ আহিলো। আৰু আচলতে কিবা এটা যিকোনো এটা প্ৰগ্ৰেমৰ বাহানা কৰি পেলাই যেতিয়া জাগাখিনি দিব, যিকোনো জাগা ডেভেলপমেণ্ট হয় তেতিয়া ভাল লাগে আৰু এনেকৈ ডেভেলপমেণ্ট হ'ব। আৰু আগতে এই তিনিআলিটো এটা সৰু ট্ৰাইংগল তিনিআলি এটা আছিলে আৰু ইয়াতে বহুত এক্সিডেণ্ট হৈছিলে, কাৰণ আমি ৰাস্তা পাৰ হ'ব বহুত ভয় কৰিছিলো আৰু এক্সিডেণ্ট প্ৰায় হৈছিলে। গতিকে এতিয়া যে এইটো হৈছে ৰাস্তাটো ডাঙৰ এটা গ'ল চাৰ্কল হৈছে, গতিকে খুব সুন্দৰো হৈছে, খুব মনোমোহা। আৰু এয়াৰপৰ্টৰ পৰা ওলাই এটা এনেকুৱা পৰিৱেশ পালে ভাল লাগি যায়, নহয় জানো? গতিকে এটা ভাল লগা 8,888 গৰাকী ঝুমুৰ নৃত্যশিল্পীৰ প্ৰদৰ্শন হ'ব আজি। এটা নতুন এটা ৰেকৰ্ড হ'ব আৰু এই ৰেকৰ্ডৰ জৰিয়তে মানে অসমৰ যি হওক ডেভেলপমেণ্ট হওক, অসমৰ নাম হওক। ঝুমুৰ শিল্পী যিটো মানে কোনোদিনে কোনো এখন ষ্টেটেই ঝুমুৰ শিল্পীৰ বিষয়ে, ঝুমুৰ নৃত্যৰ বিষয়ে ইমানখিনি কৰা নাছিলে, এইটো কৰিছে। গতিকে শলাগলগীয়া কাম। আৰু চাওকচোন ৱাটাৰ চাপ্লাই এইবিলাক প্ৰেক্টিচ কৰিছে, আজি গধূলিলৈকে এইবিলাক হ'ব। আৰু এই পৰিৱৰ্তনখিনি দেখি যে ইমান ভাল লাগিছে, আজি মনটো বহুত ভাল লাগি গৈছে। আৰু চাওকচোন মোদীৰ কাৰণে কিমান যে এইবিলাক আয়োজন, চাওক এইবিলাক আয়োজন, ৱাটাৰ চাপ্লাই বনাই আছে, ৰাস্তা বনাই আছে, কিমান কি কৰিছে। আজি আহিব, আজি ঝুমুৰ নৃত্য হ'ব, আজি হ'ব কিমান হাজাৰ ঝুমুৰ নৃত্য। গতিকে এইবিলাকৰ কাৰণে চাওকচোন এই জেগাতে এই পাছফালৰ গলিটোতে আমি আছিলোঁ প্ৰথমতে, আৰু ইমান সুন্দৰ। আজি গধূলি বহুত ভাল হ'ব। আপোনালোকক মই প্ৰগ্ৰেম দেখুৱাম যিমান পাৰোঁ। আৰু মোৰ পাছফালে ইয়াত গুৱাহাটী এয়াৰপৰ্ট। আজি আপোনালোকক দেখুৱাম মই মোদী কেনেকৈ আহিব, চাওকচোন, চাব। আৰু চাৰিওফালে এনেকৈ লিখা যে গুৱাহাটী আমাৰ দায়িত্ব আমাৰ। গতিকে স্মাৰ্ট চিটি হিচাপে যিখিনি কৰিব লাগে কৰিছে, আমিও আমাৰ দায়িত্বটো কৰা উচিত। এইবিলাক চালেই ভাল লাগে। ডাঙৰ ডাঙৰ মানুহ আহিব, ডাঙৰ মানুহে ডাঙৰ এইবিলাক কাম কৰিব আৰু ৰাস্তা ঘাট ফুটপাথৰ মানুহবোৰ এনেকৈ হৈ যাব। যি হওক ইমান এটা বিশ্ব ৰেকৰ্ড কৰিব ঝুমুৰ নৃত্য। গতিকে আজি আমি বহুত উপভোগ কৰিম আৰু আপোনালোকক দেখুৱাম, মোদীৰ ৱেলকামখিনি দেখুৱাম আৰু চাব। আমি আহিছোঁ এতিয়া মোদীক চাবলৈ, গধূলি মোদীক চাবলৈ। এতিয়া গধূলিৰ দৃশ্যটোৱে বেলেগ, চাওকচোন কিমান কি সাজ-সজ্জা হৈ আছে। এয়া সৰু ল'ৰাক লগত লৈ আহিছোঁ। কি ভাল লগা হৈছে আজি। কি বনাইছে চাওক। ইমান সুন্দৰ দৃশ্য, চাৰিওফালে যে একেবাৰে নাচনীবোৰক দেখি পেলাই গা নাচি উঠি, সকলোৰে গা নাচি উঠি যায়। আৰু মানে এয়াৰপৰ্টত প্ৰায় যেনেকৈ VIPবোৰ বা VVIP এইবিলাক আহিলে এনেকুৱা প্ৰায় হয়েই, আৰু আজিও সেনেকুৱা পৰিৱেশ। আজি আৰু বিশেষকৈ বেছি ভাল লাগিছে, কাৰণ আজি এই তিনিআলিটি বিস্তৃত হৈছে আৰু আহল বহলকৈ বনাইছে। গতিকে মানে ইমান ফূৰ্তি, আৰু মানে ইয়াত উপস্থিত থাকিলেই গম পোৱা যায় আজি কেনেকুৱা আবতৰীয়া এটা বিহুৰ, ৰঙালী বিহুৰ পৰিৱেশ পাইছোঁ। আৰু য'তেই বিহু তাতেই জানো সকলো অসমীয়াৰে এনেকুৱা নাচনীবিলাকক দেখিলে অসমীয়াবিলাকৰ কেনে জানো গা নাচি উঠি যায়, হয়নে নহয়? বিহু নাচিব জানো নাজানো সেইটো বেলেগ কথা, কিন্তু একেবাৰে পৰিৱেশটোৱেই ভাল লাগে। নাচনীবিলাকে ইমান মন ঢালি নাচিছে না। আৰু প্ৰায় 100-150মান নাচনী আৰু ঢুলীয়াই যে কেনেকৈ কেতিয়াবা ইমান নাচি আছে সুন্দৰকৈ, মানে পৰিৱেশটো ইমান ভাল লাগিছে। আৰু মানে সঁচাকৈ নাচো লাগিছে একেবাৰে বিহুৱতীবিলাকক দেখা পায়। আৰু মোদী আহলে আৰু এতিয়ালৈ বহুত সময়, কিন্তু তথাপিতো মানে তেওঁলোকে এনেকৈ নাচি আছে। আৰু মানে এই পৰিৱেশটো থিয় হ'লেহে গম পোৱা যায় ইমান আনন্দময় পৰিৱেশ। ইমান সুন্দৰ বিহু গানবোৰ দিছে। পিছে কপিৰাইট আহিব বুলি যে এই গানবোৰ মানে দিয়া এলাউড নাই, গতিকে মই দিয়া নাই। ইমান ভাল লাগিছে যে ন, আজি কি ৰমৰমীয়া পৰিৱেশ লাগিছেচোন। ৰখি কিমান আন্ধাৰ হৈ গ'ল ন আমাৰ। আৰু ইমান অপেক্ষাৰ অন্তত মোদী আহি পালে। এতিয়া চাওকচোন গাড়ীখনত ইমান ফূৰ্তি লাগিছে। গ'ল মোদী গ'ল, যা ছেকেণ্ডখনতে আহিছে। বাই।
ইমান সময় ৰখি ৰখি বহুত বাপৰে মামা ইসি মামা হাইছি বাই বাই মামী অহা নাই মামা বাই বাই ইমান সময় ৰলো আৰু 1 ছেকেণ্ডত নদী উৰি গুচি গ'ল নদী উৰি গ'ল চা 2 ঘণ্টা ৰখিছো কিমান 2 ঘণ্টা ৰখি আমাৰ আধা ছেকেণ্ডত উৰি গুচি গ'ল নদী বা বাই বাই মামা আহিছে বাছে চা হবা পাছফালে বলক এতিয়া আমি ঝুমুৰ চাম আৰু নদীক ৰখি ৰখি ইমান ভাগৰ লাগিল 1.5 ঘণ্টা থিয় হ'লো তাতে সেই গতিকে এতিয়া আমি একদম ভাগৰৰ কাৰণে মুখখন ফ্ৰেছ কৰিবলৈ খালো মমো দে মমো তাৰপিছত আমি ঝুমুৰ চাম